মাধৱে বুলন্ত সখী শুনা খবে ভেদ মূৰ ভকতিহে কৰে কৰ্ম বন্ধ চেত আমাৰ পূৰ্বজন্মৰ প্ৰত্যেকৰ বেলেগ বেলেগ বাসনা থকাৰ কাৰণে আমি একেখন গাঁৱতে বেলেগ বেলেগ দুখ কষ্টত ভুগি থাকিব লগা হয় আপোনালোকে ভাগৱত শুনি যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক কিম্বা এই তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই মলি গুচাবৰ কাৰণে চাবোন চাৰ ব্যৱহাৰ কৰিবই লাগিব আপুনি দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয় এইটো যেনেকৈ বাস্তৱ সত্য আপুনি গাঁওখনৰ বা সমাজখনৰ বা পৰিৱেশৰ যিমানেই ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক কিম্বা আপোনাক কলিমল মায়ামলে আক্ৰান্ত কৰিবই গতিকে কলিমল মায়ামলৰ পৰা মুক্ত হ'বলৈ হ'লে ভাগৱত শুনিবই লাগিব নহ'লে অহা যোৱা কৰি থাকিব লাগিব দেই মনত ৰাখিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব সেই জীৱই কেতিয়াও গতি নাপায় গতিকে জীৱৰ সংস্কাৰ আৰু গতি আছে সংস্কাৰ কিহে ক'ব ভক্তিয়েহে কৰ্মবন্ধ নাশ কৰিব আমাৰ উদ্ধৱক কৈছে তুমি পুণ্য লৈ গ'লেও আহিব লাগিব পাপ লৈ গ'লেও আহিব লাগিব পুণ্য লৈ গ'লে এতিয়াতকৈ ওপৰত জন্মগ্ৰহণ কৰি সুখ ভোগৰ কাৰণে আহিব লাগিব আৰু পাপ লৈ গ'লে এতিয়াতকৈ নিজ জুনিত নিজ ঠাইত জন্মগ্ৰহণ কৰি দুখ কৰিবৰ কাৰণে ভুগিবৰ কাৰণে আহিব লাগিব অসীম কৰ্মবন্ধৰ ভিতৰত পাপ পুণ্য মুখ্যতম কৰ্মবন্ধ এই দুটা যাওঁতেও লগত লাগি যায় আহোঁতেও লগত লাগি আহে সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে বুলি কৈছে 2টা ওপৰ ফালে 2টা তল ফালে আপুনি যিমান পকা ঘৰ বনালে গাড়ী মটৰ কিনিলে সম্পত্তি কিনিলে যাবৰ সময়ত সব এৰি থৈ যাব লাগিব পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সতৰি পাপ আৰু পুণ্য নামৰ কৰ্মবন্ধ দুটা আমাৰ লগত লাগি যাব আৰু জম ৰজাই আপোনাৰ প্ৰতিবেদন চাই যদি জমাৰ পৰিমাণ বেছি হয় আপগ্ৰেড ওপৰলৈ যাব যদি খৰচ পাপ বেছি হয় ডিগ্ৰেড এই চকৰিত ঘূৰাই থাকিব মনত ৰাখিব কথাটো আপোনাৰ পাপ পুণ্যৰ হিচাপটো কোনে ল'ব 14জন সাক্ষী 2জন কেৰেণী আমাৰ প্ৰত্যেকৰ লগতে ভগৱন্তই 14জন দেৱতাক সাক্ষী ৰূপে ৰাখিছে আৰু 2জন কেৰেণী ৰাখিছে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কি কাম ভাল কাম কৰিছে কি বেয়া কাম কৰিছে সব লিখি থাকিব চৈধ্যয় ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্তগুপ্ত নামে 2 লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰে জকৰয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয় 14জন সাক্ষীত আৰু থাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত 14জন সাক্ষী ৰাখিছে চকুৰ লগত সূৰ্য দেৱতা কাণৰ লগত দগদিকপাল নাকৰ লগত অশ্বিনী কুমাৰ মুখৰ লগত অগ্নি দেৱতা জিভাৰ লগত বৰুণ দেৱতা ছালৰ লগত বায়ু দেৱতা হাতৰ লগত ইন্দ্ৰ দেৱতা ভৰিৰ লগত বিষ্ণু দেৱতা ভৰিত বিষ্ণু থাকে কাৰণে ভৰিত সেৱা কৰোঁ গুজ্জৰ লগত মিত্ৰ দেৱতা লিংগৰ লগত প্ৰজাপতি বুদ্ধিৰ লগত ব্ৰহ্মা চিত্ৰৰ লগত বাসুদেৱ মনৰ লগত চন্দ্ৰ অহংকাৰ লগত ৰুদ্ৰ এই 14জন সাক্ষী থৈছে দে ঠগিব নোৱাৰিব তুমি মোক ভান্দা তোমাকো মই ভান্দো 14 সাক্ষীকো ভান্দিবা কোনো উপায় এতিয়া আপোনালোক সবে একেটা উদ্দেশ্যতে আহিছে ভাগৱত শুনিছে মই ব্যাখ্যা কৰি আছো আপোনালোকে মোৰ মুখলৈ চাই আছে মই ভাবিছো ঠিকই আছে পিছে কোনোবাই আকৌ মোৰ মুখলৈ চাই আছে মনে মনে ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি আছে ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছে সেইটোতো মই দেখা নাই কিন্তু গুপুত কেৰণীয়ে ক'ব কল্পনাই পাঠকৰ মুখলৈ চোৱাও হয় যাদৱে পাঠকৰ মুখলৈ চাই থকা হয় কিন্তু মনে মনে ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছিল ব্যৱসায়টোৰ কথা ভাবি লগে লগে নম্বৰ কাটি দিব দেই লগে লগে নম্বৰ কাটিব পুণ্য 100% আপোনালোকৰ সবৰে নহবও পাৰে আৰু বাস্তৱত যদি চাওঁ স্কুল একেখনে দশমমানৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ুৱা মাষ্টৰ একেকিজনে প্ৰশ্ন কাকত একেখনে কিন্তু ফলাফল বেলেগ কোনোবাই একেখন স্কুলৰ ছাত্ৰই পৰীক্ষা দি মানে হেৰি পায় এইটো কি কয় ষ্টেণ্ড কৰে কোনোবাই ডিষ্টিংশ্যন কোনোবাই ষ্টাৰ পায় কোনোবাই লেটাৰ কোনোবাই ফাৰ্ষ্ট ডিভিজন কোনোবাই ছেকেণ্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেইল কৰে গণ্ডগোল ক'ত ৰহস্য ক'ত এই ৰহস্য ভেদ কৰিব লাগিব ভাগৱত শুনি ৰহস্য ভেদ কৰিব লাগিব ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত সীমা একেটাই এঘৰ শান্তিত আছে এঘৰ দুখত আছে গাঁও একেখনে কোনোবা ওপৰত আছে কোনোবা মধ্যত আছে কোনোবা তলত আছে ৰহস্য ক'ত এইটো ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিব লাগিব ভাগৱতত আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ
প্ৰাৰব্ধ বেছি পুণ্য লৈ যি এখন গাঁৱত বাস কৰিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্যত অহা লৈজন কমত থাকিব। গতিকে পুণ্যৰ অনুপাতেহে ভগৱানে আপোনাক অৱস্থান কৰিব, এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। কিন্তু ই স্থায়ী নহয়, ই গতিশীল। আপুনি দুখত থাকি যদি ঈশ্বৰৰ নাম লয়, সুখে দুখে মুখে জনো চাৰে ৰাম নাম, সুখ দুখ সকলো সময়তে যদি নাম ল'ব পাৰে, আপোনাৰ জীৱন ওপৰলৈ গুচি যাব। আৰু আপুনি সুখ ভোগ কৰিবলৈ পায় যদি ঈশ্বৰলৈ পিঠি দিয়ে, ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন, যেন জীৰ্ণ গাই আতি দুৰ্ঘুৰ সংসাৰ মহাপংকে পৰি হয় মগন। আপোনাৰ বল নাইকিয়া গাই গৰুজনী বোকাত পৰিলে যেনেকুৱা হ'ব, আপোনাৰ জীৱনটোকো তেনেকৈ তললৈ লৈ গুচি যাব। এই চকৰিটোকে ভগৱানে ঘূৰাই আছে দেই। সুখ দুখ কাৰো কাৰণে স্থায়ী নহয়। মানে সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন যায়। মানে আকাশত ডাৱৰ যেনেকৈ বতাহে কোন সময়ত লৈ যায় তাৰ কোনো সিদ্ধান্ত নাই, আমাৰ জীৱনৰ সুখ দুখ কেতিয়া আঁতৰি যাব তাৰো কোনো সিদ্ধান্ত নাই। গতিকে পাঁচজনে কিন্তু ৰাখিব পাৰে দেই। আপোনালোকে ভাগৱত শুনি যদি পাঁচজনৰ ভিতৰত এজন হ'ব পাৰে, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু, গুণগতভাৱে নিজক যদি এজন কৰিব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক মানে পদচ্যুত কৰিব নোৱাৰে। ভক্তিৰ ইমান মাহাত্ম্য, যিটো কথা প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহক খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা। তেওঁ গৈ হাতযোৰ কৰি ক'লে, প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেৱক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰৰ দেউতাৰ কথা বাদ দিয়া। অতীতা পুৰুষ সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনা। কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি, দেউতা তাৰ মাজতে গ'ল। বোলে তেনেহ'লে মোক লৈ যোৱা, নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে। মনত ৰাখিব, পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। এতিয়া 26 চনৰ নিৰ্বাচন আহি আছে। আপোনালোকৰ এইটো সমষ্টিৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব। ধৰি লওক আমাৰ ভাগৱতৰ মতে এই সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগিব, আনন্দ কৰিব লাগিব। কি বুলি? যে আমাৰ সমষ্টিৰ পৰা MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10 জন আছে। কিন্তু জিকিব কেইজন? এজন। কোন জিকিব? আমাৰ 14 স্কন্ধ ভাগৱতত কোৱা আছে কোন জিকিব। সেইকাৰণে কোনোবা যদি ভাল ৰাজনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক, ভাল অৰ্থনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক, ভাল সমাজ নীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক, ভাল ধৰ্মনীতি কৰিবলৈ আছে ভাগৱত শুনি লওক। ভাগৱত নুশুনা কোনো নীতি কোনেও স্থায়ী কৰি ৰাখিব নোৱাৰিব। গতিকে ভাগৱতে সব নীতিৰ কথা কৈ আছে, সব নিয়মৰ কথা কৈ আছে। গতিকে এই আপোনালোকৰ 10 জনে যি আগন্তুক 26 চনৰ মানে প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ ভিতৰত 10 জনৰ ভিতৰত এজন জিকিব। কোন জিকিব? যিজনে 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰা এই সমষ্টিটোৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, দহৰ উপকাৰৰ কামৰ কাৰণে যি অৱদান দি আছে, যি অৱদান আগবঢ়াই আছে, 10 জনৰ ভিতৰত যাৰ অৱদান বেছি হ'ব, যাৰ পুণ্য নম্বৰ বেছি হ'ব, বাই হুক অৰ বাই ক্ৰুক, সেইজনক ভগৱানে জিকাই দিব। আমাৰ মতে এখেত জিকিব লাগিছিলে, কিন্তু ফলাফলত এখেত জিকিলে। ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাই কৈছা, মই 14 জন সাক্ষী 2 জন কেৰেণীৰ তথ্য ভিত্তিত তেওঁক জিকাইছোঁ, তুমি বাহিৰৰ পৰা সেই তথ্য নাপাবা। এই কথা কৈ আছে, মনত ৰাখিব কথাটো। গতিকে ভাগৱতে সকলো নিয়মৰ কথা কৈ আছে। এতিয়া কৈছে যে যেতিয়া আমাৰ ভক্তিয়ে যেতিয়া আমাক ক্ৰিয়া কৰিব, আপুনি গৰমেই নে ঠাণ্ডাই নে পথতে বহি আছে নে কুচনতে বহি আছে ক'ব নোৱাৰিব। দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতো বহি ৰৈলা। আপোনাৰ ভকতি এনেকুৱা মহিমা যে আপুনি ক'ত আছে আপুনি নিজে উপলব্ধি কৰিব নোৱাৰিব। আৰু কি বুলি কৈছে? যেন মধ্য মাতুৱাল কটিৰ বস্ত্ৰক সিটো আছে নাই একো নজানয়। এজন মদ খোৱা মানুহৰ যেতিয়া নিচা লাগে তেতিয়া তেওঁ পকৰত পিন্ধা কাপোৰখন আছেই নে খুলি গ'ল গম নাপায়। ঠিক সেইধৰণে যেন মধ্যে মাতুৱাল কটিৰ বস্ত্ৰক সিটো আছে নাই একো নজানয়। নিচা লাগিলে যেনেকৈ বস্ত্ৰখন আছে নে নাই ক'ব নোৱাৰে, আপোনাৰ ভক্তিৰ যেতিয়া কৃষ্ণ গ্ৰাহে ধৰিব, আপুনি কথতে আছেনে কুচনতে আছেনে গৰমে নে ঠাণ্ডা একো গম নাপাব। যাৱে পূৰ্ব কৰ্ম থাকে
তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনো নাশনুহি কয় আমি যে মানুহৰ জন্মলৈ আকৌ আহিলোঁ কিয় আমাৰ বাসনা আছে প্ৰত্যেকৰে বাসনা আছে দেই আমাৰ পূৰ্ব জন্মৰ প্ৰত্যেকৰ বেলেগ বেলেগ বাসনা থকাৰ কাৰণে আমি একেখন গাঁৱতে বেলেগ বেলেগ দুখ কষ্টত ভুগি থাকিব লগা হয় কৰ্মবন্ধৰ বাসনাই আমাক দুখ দিয়ে সেই বাসনাবিলাকৰ পৰা আমি মুক্ত কৰিবলৈ ভাগৱত শুনিব লাগিব ভাগৱত শুনিলে ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসংশয় আমাৰ পূৰ্বজন্ম কামনা বাসনাৰ কৰ্মবন্ধবিলাক গাঁঠি লাগি থাকে ভাগৱত শুনাৰ লগে লগে খুলি যায় আৰু সংশয়বিলাক দূৰ হৈ যায় সেইকাৰণে ভাগৱত শুনিব লাগিব ভাগৱত নুশুনা জীৱই কেতিয়াও কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে উদ্ধৱে ক'লে যদি পুণ্য লৈ গ'লেও আহিব লাগে পাপ লৈ গ'লেও আহিব লাগে তোমাৰ ওচৰলৈ কেনেকৈ যাম তেতিয়া কৃষ্ণই কৈছে মাধৱে বুলন্ত সখী শুনা সবে ভেদ মূৰ ভকতিহে কৰে কৰ্ম বন্ধ চেত আজিৰ দৰে ঈশ্বৰৰ কথা নুশুনিলে কৰ্মবন্ধৰ পৰা আপুনি মুক্ত হ'ব নোৱাৰে অহা যোৱাই কৰি থাকিব লাগিব গতিকে ভকতিয়ে +-0 কৰি দিব হয় নাই +-0 তেতিয়া আপুনি ৰকেটৰ দৰে গুচি যাব জেগালৈ ভকতিয়ে পাপ পুণ্য দুইটা নাইকিয়া কৰি দিয়ে এয়া হৈছে যেনেকৈ চাবোন চাৰ্পে কাপোৰৰ মলি আঁতৰাই দিয়ে ভকতিয়ে আমাৰ কৰ্মবন্ধৰ পৰা আমাক মুক্ত কৰি দিয়ে সেইকাৰণে আমি ভক্তিৰ আশ্ৰয় ল'ব লাগিব এতিয়া কৈছে যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে যেতিয়ালৈকে আপোনাৰ কৰ্ম বাসনা থাকিব তেতিয়ালৈকে আপুনি দেহ ধৰ্ম লৈয়ে থাকিব লাগিব বুজিছানে ইন্দ্ৰিয় প্ৰাণ এইবিলাক লৈ থাকিব লাগিব দেহা কোনো নাশনুহি কয় যেতিয়ালৈকে দেহটো বিনাশ হৈ নাযায় তেতিয়ালৈকে আপুনি আহিয়ে থাকিব লাগিব বাসনাই আনি থাকিব আপুনি নাহো বুলিলেও আহিবই লাগিব যিহেতু আপোনাৰ বাসনা মুক্ত হোৱা নাই পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে যেতিয়া আজিৰ দৰে ভক্তি সাধনৰ জৰিয়তে আমি বাসনাবিলাক নাইকিয়া কৰি দিব পাৰিম তেতিয়া পঞ্চভৌতিক দেহ আৰু ধৰিব নালাগে আৰু মনত ৰাখিব দেই তেতিয়া আৰু পঞ্চভৌতিক দেহ ধৰিব নালাগে তেবে যোগী ব্ৰহ্মত মিলয় তেতিয়া আমাৰ জীৱ গৈ ব্ৰহ্মত মিলি যাব আপোনালোকে বিভিন্ন ঘৰৰ পৰা আজি অনুষ্ঠানলৈ আহিছে লক্ষ্য আৰু উদ্দেশ্য কি বাৰু যে আমাৰ আজি অনুষ্ঠানৰ সামৰণি হ'লে আমি নিৰ্দিষ্ট সময়ত আকৌ ঘৰলৈ ঘূৰি আহিম আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য উদ্দেশ্য লৈ আহিছে কোনোবাই একেবাৰে থাকিম বুলি ইয়াত আহিছে নেকি বাৰু নাই নাই প্ৰত্যেকৰে লক্ষ্য আৰু উদ্দেশ্য কি যে অনুষ্ঠান সামৰণি হ'লে আমি নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম আপুনি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতেই নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে এইখন ঘৰ দেই মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয়ক গৃহ জানা মহা এখন ঘৰ এইখন ঘৰলৈ যিটো জীৱ য'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহি পেলাই নিজৰ বাট চিনি পোৱা ঘৰখন পাবলৈ যাওঁতে 84 জুনি অতিবাহিত হৈছে অতিবাহিত হৈ মানুহৰ জন্ম পাইছে মানুহৰ জন্মতে আমাৰ ঈশ্বৰৰ ভক্তি কৰিলে 7টা ষ্টেপ পাৰ হৈ আমি নিজৰ ঘৰখন পাম ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক 6 কৰাইবে মহাপুণ্য অদ্ভুদয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান সত্যন্যময় পূৰ্ণানন্দ হৰি থৈবন্ধ তেন্তে এৰেকে কৰি 7 নম্বৰ য'ৰ পৰা আহিছোঁ তাত লগাই দিব আৰু দেই মনত ৰাখিব গতিকে ভকতি আশ্ৰয় ল'বই লাগিব আৰু লোৱাবই লাগিব এইটো আমাৰ দায়িত্ব এইটো আমাৰ কৰ্তব্য গতিকে যেতিয়ালৈকে এইটো নহ'ব যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় তেতিয়ালৈকে আমি মানে জন্ম ধৰিয়ে থাকিব লাগিব পঞ্চভূত প্ৰাণী জন্ম ধৰি থাকিবলৈ পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে যেতিয়া কৰ্মবন্ধৰ পৰা আমি ভক্তিৰ দ্বাৰা মুক্ত হ'ম তেতিয়া আৰু আমি পঞ্চভৌতিক দেহ ধৰিব নালাগে তেবে যোগী ব্ৰহ্মত মিলে তেতিয়া আমাৰ ব্ৰহ্ম গৈ ব্ৰহ্মত মিলি যাব আৰু ঘূৰি আহিব নালাগে এই কথাটো কৈছে এৰায় সংসাৰৰ দুখ লভে ব্ৰহ্মানন্দ সুখ আপুনি যেতিয়া ভক্তিত থাকিব ভক্তি মানে পোহৰত যেতিয়া থাকিব আপোনাৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰে ঠিক তেনেকৈ অন্যবিলাক দুখ বেদনাই আমাৰ সাংসাৰিক দুখবিলাকে আমাক স্পৰ্শ কৰিব নোৱাৰে এৰায়া সংসাৰৰ দুখ সকলো সংসাৰ দুখৰ পৰা আমি মুক্ত হ'ব পাৰিম লভে ব্ৰহ্মানন্দ সুখ ব্ৰহ্মসুখ মানে নিমি নৱসিদ্ধক নিমি ৰজাক নৱসিদ্ধই কৈছে শুনা ৰাজা যিটো মহামোহে অন্ধপ্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায় কদাচিতো তাসম্বাৰৰ নুগুচয় ভয় কৃষ্ণ পদাম বুজে দেৱে সেৱা নকৰয় আজিৰ দৰে ঈশ্বৰৰ সেৱা নহা পৰ্যন্ত আমি ভয়ৰ পৰা কোনো মুক্ত হ'ব নোৱাৰোঁ কৃষ্ণ পদ সেৱা দেখে গুছে ভৱ দুখ আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ আপুনি সুখীৰো সুখী পৰম সুখী
ধনীৰো ধনী পৰম ধনী আনন্দৰো আনন্দ ব্ৰহ্মানন্দ সম্পদৰো সম্পদ পৰম সম্পদৰ ফালে গৈ থাকিব আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে মানুহেতো নোৱাৰে স্বয়ং ভগৱানেও নোৱাৰে দেই এই তথ্য আমাক দি আছে এই কথা আমি জানিব লাগিব জনাব লাগিব আপোনালোক যিসকল অহা নাই আপোনালোকে ক'বগৈ লাগিব দুই এটা কথা যিবা পঢ়ে যিবা শুনে শুনাৱৈ আনক পাপচাৰী সিও যায় বিষ্ণুৰ স্থানক আপোনালোকৰ ঘৰত থকা সকলক যদি দুই এটা গৈ কথা নিয়মৰ কথা কয়গে তেওঁলোকেও মুক্তি লাভ কৰিব পাৰিব ইমানেই নামৰ মাহাত্ম্য মনত ৰাখিব কথাটো ভগৱন্তৰ নামৰ ইমান মাহাত্ম্য তাৰপিছত কি কৈছে এইখিনিলৈকে গ'লনে এইখিনি পৰা আছে নেকি এহি বুলি কৃপাময় মৌন ৰহিল অন্ততই দেখি দেৱী পুচন্ত দুনাই এইখিনি কথা কোৱাৰ পিছত তেওঁ মৌনতা অৱলম্বন কৰিলে আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেনমতে বুজো অভিপ্ৰায় এইখিনি কথা বুজাই দিয়াৰ পিছত তেওঁ মৌনতা অৱলম্বন কৰাৰ লগে লগে মাকে আকৌ তেওঁক আহ্বান জনাইছে কি বুলি বোপাই তুমি এতিয়া মোক ভক্তি যুগৰ কথা কোৱা কেনেকৈ ক'বা মই বুজি পোৱাকৈ ক'বা মাইকী মানুহে বুজি পোৱাকৈ ক'ব বৰ টানকৈ নক'বা এই বুলি আহ্বান জনাইছে এইখিনি কোমলকৈ ক'বলৈ কৈছে এইখিনিলৈকে কৈছে দেই ইয়াৰ পিছত কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম এতিয়া এইখিনিলৈকে মানে আমাৰ কপিল দেৱহূতি আয়ে পুতেকক কোৱাৰ চলেৰে আমাক কি ক'ব বিচাৰিছে এই কথাখিনিহে আমাৰ আটাইতকৈ জানিবলগীয়া দিশ এতিয়া মাকে কি বুলি ক'লে যে বাপ তুমি এতিয়া মোক ভক্তি যুগৰ কথা কৈ মোক যাতে তুমি উদ্ধাৰ কৰা আৰু মই বুজি পোৱাকৈ ক'বা এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে আবে জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাককৈও প্ৰপঞ্চী আমাতো একেজন ভগৱানেই সৃষ্টি কৰিছে জীৱ কিন্তু বেলেগ বেলেগকৈ কৰিছে কুকুৰ মেকুৰী গাহৰি ছাগলী মানে বিস্তাৰ কীট ইত্যাদি ইত্যাদি একে কৰি জন্ম নিদিলে কিয়লে এই বেলেগ বেলেগকৈ কিয় জন্ম দিবলগীয়া হ'ল এই বিষয়ে মোক ক'ব লাগিব মনত ৰাখিব দেই আবে জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাককৈও প্ৰপঞ্চী আমাত মানে ভাঙি পাতি মোক কোৱা যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ যিটো কথা জানিলে মানুহ সেই বিষয়ত বিৰকতি আহি যাব এইটো ভুল নকৰোঁ আৰু দেই মই যে আৰম্ভণিতে ক'লোঁ আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে মৰম চেনেহত থাকিবৰ কাৰণে আমি একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে আমি মানুহ হৈ যদি পৰিয়ালত যদি ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে মানে ওচৰ চুবুৰীয়া সীমাঘৰীয়াৰ লগত কাজিয়া কৰি থাকে ভগৱন্তৰ ওপৰৰ পৰা চাই হাঁহি থাকে তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে মৰম স্নেহ থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা এইবাৰ একেবাৰে জেগাত দি দিম যিমান কৰা কৰিবাগে আৰু কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশ্বৰতে অপি অবশ্যমেব ভুক্তৈবম কীত কৰ্ম শুভাশুভম আমাৰ জীৱবিলাকক কৰ্মফলে নি থাকিব মনত ৰাখিব কথাটো আপুনি যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা ঠাইত লৈ যাব মানুহ হৈ যদি ঈশ্বৰৰ কথা নুশুনে তৰুটিনলৈ পঠাই দিব এয়াই হৈছে ভগৱন্তৰ আনন্দ আমি মাত্ৰ ইয়াৰ পৰা তথ্যখিনি ল'ব লাগিব যে কাজিয়া কৰিলে আপোনাক কুকুৰৰ জন্মলৈ পঠিয়াবই আপুনি তাৰ পৰা ৰেহাই নাপাব না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশ্বৰতে অপি অবশ্যমেব ভুক্তৈবম কীত কৰ্ম শুভাশুভম আপোনাৰে মোৰে সীমা একেটাই মই কুঁহিয়াৰ ৰুইছোঁ আপুনি তিতা কেৰেলা ৰুইছে মই কুঁহিয়াৰ ৰস খোৱা দেখি সীমাতে তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় মোকো কুঁহিয়াৰ ৰস এগিলাচ খুৱাওক পাৰিব নেকি খুৱাব আপুনি ৰুওঁতেই তিতা কেৰেলা ৰুইছে আপুনি তিতাই খাবলৈ পাব মনত ৰাখিব আপুনি জীয়াই থাকোঁতে কাজিয়া পেচাল কৰি আছে আপুনি কুকুৰৰ জন্ম ল'বই লাগিব আপুনি ভাল সুখ বিচাৰিলে নহ'ব সেইকাৰণে আমি বেয়াবোৰ এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱতে আমাক কি কৰ্ম কৰিলে কলৈ যাব লাগিব সেই কথা কৈছে আপুনি বুজি পাইছেনে গতিকে আমি যাবৰ সময়লৈকে যাতে মাছ মাংস খোৱাৰ ধান্দা লৈ যাব লগা নহয় দেই পাৰিলে মাজতে এৰিবলৈ যত্ন কৰক যাব পাৰিব কিন্তু আপুনি মাছ মাংস খোৱাৰ ধান্দা লৈ গ'লে বাঘ সিংহ হ'বই লাগিব তোমাক মানুহৰ জন্ম দিছিলোঁ মানে সমস্ত ভূততে মই আছো সৰ্বক্ষণে ইহাংক অৱজ্ঞাতি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন নোহে কিছু ফল মাত্ৰ হবে বিড়ম্বন পৰ শৰীৰত যিটো বিদ্বেষ কৰে জবি পূজে প্ৰভু তাৰ চিত্ত শান্ত নাই
প্ৰাণীক উপেক্ষা কৰি পূজে মোহৰমতি নোহে ফল কৰে যেন ভস্মত আহুতি প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয় আপুনি কাৰোবাক হিংসা কৰি আপুনি সুখী হ'বলৈ নিবিচাৰিব আপোনাৰ সুখৰ কাৰণে আনক দুখ নিদিব আপোনাৰ পৰিয়ালটোৰ সুখৰ কাৰণে সীমাঘৰীয়া মানুহজনক দুখ নিদিব দুখ দিব পাৰিব আপোনাৰ পাপ হ'ব পাপ আয় পৰপীড়নম আপুনি কাষৰ মানুহবোৰক যদি দুখ দিয়ে আপোনাৰ পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য দিছে কি বুলি উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট এজোপা গছৰ পকা ফল বা ফলকেইটা পাবৰ কাৰণে গছজোপা গুৰিটো কাটিব নালাগে ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন আমি এটা জাতি বা এখন সমাজ বা এটা পৰিয়াল গঠন কৰিবৰ কাৰণে আন এটাক যাতে দুখ দিব লগা নহয় দুখ দিব পাৰিব আপোনাৰ পাপ হ'ব আৰু পাপ হোৱাৰ লগে লগে আপুনি দুখৰ জন্ম ল'ব লাগিব এইটোৱে হৈছে কৰ্মফল অনুসৰি চক্ৰবত ঘূৰাই থাকে আমি ভাগৱত শুনি যাতে এই বেয়াবিলাক এৰি ভাল ল'ব পাৰোঁ সেইকাৰণে কপিলে মাকক সোধাৰ দৰে মাকে কপিলক সোধাৰ দৰে আমি যাতে এই কথাৰ পৰা তথ্য ল'ব লাগিব জাত হন্তে ভূঞা ভয় কাজিয়া কৰিলে কুকুৰৰ জন্ম ল'বলৈ নাই নাই কাজিয়া নকৰোঁ আৰু দেই যিটো কথা জানিলে সেইটোৰ পৰা বিৰকতি আহে বুলি কৈছে জাত হন্তে ভূঞা ভয় লোকে পুণ্য আচৰয় তেতিয়া আৰু বেয়া কাম নকৰে আৰু সৎ কাম কৰিবলৈ আগবাঢ়ি আহিব হেন ফল ঈশ্বৰৰ গতি আৰু সেইটোৰ ওপৰতে আপোনাৰ ঈশ্বৰে গতি দিব আজি আপুনি ভাগৱত ধুনীয়া সুৰেৰে গাব পাৰোঁ বুলিয়েই বৰগীত ধুনীয়াকৈ গাব পাৰোঁ বুলিয়েই বাদ্য ভণ্ড কৰি অভিনয় কৰিব পাৰোঁ বুলিয়েই আপুনি যদি অন্য দেৱতাৰ ঠাইত গৈ পেলাই ভালকৈ মই প্ৰসংগ কৰিব পাৰোঁ বুলি যদি কৰে গৈ আমাৰ গতি কি হ'ব একাদশ স্কন্ধ ভাগৱতত কৈছে এই কথাটোকে সুধিছে কপিলে মাকে সুধিছে বোপাই ভগৱন্তই যে জীৱবিলাকক বিভিন্ন ঠাইত যে জন্ম দিয়ে ইয়াৰ কাৰণটো কি মোক কোৱা কি কাৰণত মানে আমাৰ জীৱটোৱে গৈ কুকুৰ মেকুৰী হ'ব লাগিব বা মানে বিস্তাৰ কীট হ'বগৈ লাগিব মই ভাগৱত ধুনীয়াকৈ পঢ়িব জানো মই মানে অভিনয় কৰিব পাৰোঁ মই বৰগীত গাব পাৰোঁ মই প্ৰসংগ কৰিব পাৰোঁ বুলি গৈ যদি অন্য দেৱতাৰ স্থানত গৈ যদি ভাগৱত পাঠ কৰেগৈ অভিনয় যদি কৰেগৈ তেতিয়া কি হ'ব আন দেৱ এৰে কৰে কেশৱক সম জানিবাহা সিটোজন পাতকী পৰম হুইবেক বিস্তাৰ কীট জন্মে জন্মে মৰি অৰ্জুনত গীতাত কহিলা দেৱহৰি মনত ৰাখিব কথাটো আমাৰ বেদে নিয়মৰ কথা কৈ আছে আপোনাৰ ল'ৰা ছোৱালীটো ভালকৈ পঢ়িব পাৰিলে বুলি অভিনয় কৰিব পাৰিলে বুলি আন দেৱতাৰ স্থানত যাতে সেই কাম কৰিবলৈ যাব দিব নালাগিব তেতিয়া বাচি যাব দিব পাৰিব কিন্তু সি কি হৈ যাব বিস্তাৰ কীট আৰু তাতে ময়ো সোমাই থাকোঁ বুলি কৈছে বিস্তাৰ কীট এটাক আপুনি মাৰিবলৈ ধৰিলে সি কিন্তু গা পাতি নিদিয়ে মই ইমান লেতেৰা জেগাত সিও দৌৰ মাৰি আকৌ বিস্তাৰতে সোমাব য'তেই দেহ লয় তাতেই সুখত থাকে গতিকে আমাৰ কৰ্মফলে আমি বিস্তাৰ কীটো হ'বলগীয়া হ'ব পাৰে কৰ্মফলে গছ গছনি হ'ব লাগে সেইকাৰণে ভগৱন্তক আমি দুখী লাভ নাই ভগৱন্তই মাত্ৰ আমাক কৰ্মফলটোহে দিয়ে যথা কৰ্ম তথা ফল তিতা কেৰেলা ৰুলে তিতা কুঁহিয়াৰ ৰুলে মিঠা বছ কৰ্মৰ ওপৰতহে ফল দিব গতিকে সেই কথাখিনি আমি জানিব লাগিব এইকাৰণে কৈছে যে অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়া আছে শ্ৰান্ত হোৱা জীৱ জগতৰ দাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ যে তুমি এই অজ্ঞান আন্ধাৰৰ পৰা অজ্ঞান আন্ধাৰৰ বিষয়ত শান্ত হৈ আছে যিবিলাক আমি বিষয়তে ইমান বিমুগ্ধ হৈ আছোঁ যে আমি যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে খাইছোঁ অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ সেইজনৰ কথা শুনিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ সেইজনৰ কথা ভাবিবলৈ ৰাতিপুৱা গাটো ধুই ধূপ এডাল জ্বলাই তেওঁক মানে উপাসনা কৰিবলৈ আমাৰ আজি বহুতৰ সময় নাই সেইকাৰণে অৰ্জুনক কোৱাৰ চলে কৈছে সাৰথীৰ কহোঁ ভেদ লোৱা তাৰ পৰিচ্ছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কলাগতি ৰথপনো চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি আছা সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ সকলো সময়তে মনত ৰাখিবা অৰ্জুনক সতৰ্ক কৰা মানে আমাক কৈ আছে যে অৰ্জুনৰ ৰথখন যদি ভগৱন্তে চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতা আজি আমাৰ বহুত মানুহে বিষয়ৰ চিন্তাত ইমান বিমুগ্ধ হৈ আছে
যিজন থকাৰ কাৰণে চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, হাতেৰে কৰিছোঁ, মুখেৰে খাইছোঁ, ভৰিৰে গৈছোঁ, সেইজনৰ কথা ভাবিবলৈ সময় নাই। তেতিয়াহ'লে আপোনাৰ ৰথখন ভালকৈ নচলিব দেই। এইখন ঘূণে ধৰিব, এইখন ঘূণে ধৰিব। অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে? আপোনাৰ শৰীৰত যদি কিবা বেমাৰ হৈছে তাৰ কাৰণে মনক জগৰীয়া কৰিছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে আমাৰ মনৰ কবলত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কাম কৰাৰ কাৰণে আমাৰ দেহে বিকাৰ ভুঞ্জিছে। কিমান 84 নৰক মনত ৰাখিব দেই। আমাৰ কৰ্মফলে আমাক কিমান বিকাৰ ভোগাব, 84 নৰক। আমাৰ এজন দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে, আমাৰ নিজৰ হাতেৰে নিজৰ শৰীৰটো জুখি চালে 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি উকনি উফি চুলি সৰালৈকে, এই বাকী চোৱাত বাকীবিলাক আমাৰ মানে ৰোগ ব্যাধিয়ে আমাক আক্ৰান্ত কৰিব। তাৰ কাৰণে মনক দায়ী কৰি দিছে দেই। সেইকাৰণে অৰ্জুনক কৈছে, সখা তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দিলোঁ, তুমি মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম পায়ো আমাৰ সাৰ্থক নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰিবাক পাৰে কোন? কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য? নাই নাই, এইটো মোৰ বিশ্বাসযোগ্য গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই কি বুলি কৈছে? কৃষ্ণই বোলে, সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। অভ্যাস কৰিবলৈ কৈছে দেই। আজিৰ দৰে অভ্যাসৰ দ্বাৰা আমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব পাৰিম। ই মানে প্ৰথম আগ্ৰহ লাগিব, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। ই ক্ৰম আমাক আগবঢ়াই লৈ গৈ থাকিব। আমি মাত্ৰ এই পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। মই পুনৰ আহ্বান জনাইছোঁ আপোনালোকক, যাতে আজি ভাস্কৰ দাসৰ দৰে আপোনালোক প্ৰত্যেক পৰিয়ালে যাতে অনাগত দিনত আপোনালোকৰ নাতি পুতি ল'ৰা ছোৱালীৰ জন্মদিন যাতে এনেধৰণৰ আদৰ্শৰে অনুষ্ঠিত কৰি সেই আত্মাৰো কল্যাণ সাধন কৰে, সমাজৰ জগতৰ অঞ্চলৰ যাতে উপকাৰ সাধন কৰে, তাৰ বাবে আপোনালোকে যত্ন কৰিব। সেইটোৱে আপোনালোকৰ পৰকালৰ ধন হ'ব দেই। আজিৰ যিটো পইচা খৰচ কৰিছে সেইটো জমা হৈ গৈছে। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ সবে ধন সাঞ্চিত হয়। আজি যিমান খৰচ হৈছে তাক দি দিব। আমি 2 হাতে কৰিছোঁ, তেওঁ 4 হাতে দিব। আমি এগুণ খৰচ কৰিছোঁ, তেওঁ অনন্ত গুণ দিব। তাৰ উদাহৰণ দ্ৰৌপদী ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। ভগৱানৰ 16,108 গৰাকী ভাৰ্যা, 8 গৰাকী চবতকৈ ধুনীয়া, বাকী 16,000কৈ 8 গৰাকীক বেছি ভাল পায়। তাতোতকৈ আকৌ দ্ৰৌপদীক ভাল পায়। দ্ৰৌপদীক ভাল পোৱা কথা জানি 8 গৰাকী প্ৰতিবাদ কৰিছে। তেতিয়া কৃষ্ণই চবৰে অন্তৰ কথা জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই কথাটো যদি এওঁলোকক মই বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই দিব নোৱাৰোঁ, অনাগত দিনত তেওঁলোকে এইটো কথা লৈ জেদ কৰিব, মোৰ ওপৰত আক্ষেপ কৰিব। সেইকাৰণে 8 গৰাকীক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিক কৰ্ম আঁচনি গ্ৰহণ কৰি অস্ত্ৰ পৰিচালনা কৰিছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে। সেই সময়তে দ্ৰৌপদী আহি সন্মুখত উপস্থিত হ'ল। লগে লগে তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। বাকী 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে কাপোৰ মানে বান্ধিলে। ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে কিয় ভাল পায়। কৃষ্ণই আচলতে দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। গতিকে তেওঁলোক সংস্কাৰ হ'ল। কিন্তু দ্ৰৌপদী এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দিছে। কোনদিনা? যিদিনাখন ৰজস্বলা অৱস্থাত দুঃশাসনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল, সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰই পৰিশোধ কৰিছে। যদি দ্ৰৌপদীক দিয়ে, আমাক নিদিব কিয়? টু বিকাম ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। দাৰ্শনিক পণ্ডিতে কৈছে, তুমি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ অভ্যাস কৰা। মাটিডৰাই তোমাৰ বিশ্বাস ভংগ নকৰে। আমি ঈশ্বৰৰ ওপৰত বিশ্বাস, এই ভাগৱতৰ কথাবিলাক বিশ্বাস কৰি ল'ব লাগিব। ভাগৱতে যিবিলাক কথা কৈছে আমাৰ জীৱনশৈলীৰ কথা কৈ আছে, তাক যদি আমি বিশ্বাসেৰে ল'ব নোৱাৰোঁ, ভাগৱত আপুনি 10 বাৰ লুটিয়ালেও কামত নাহিব। বুজিছেনে? আপুনি পদ মুখস্থ কৰি মানুহক ক'ব পাৰিব, যদি পালন নকৰে। আমাৰ ভাগৱতে কৈছে, মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমী পুৰে, আনক দেখায়া ধৰ্ম আপুনি নকৰে, বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ স্থান জানা যমনগৰত। আপুনি দশম কীৰ্তন, ঘোষা ৰত্নালী, গীতা ভাগৱতৰ পদ মুখস্থ কৰি সমাজত মানে পাণ্ডিত্য প্ৰকাশ কৰি নিজকে জাহিৰ কৰিছে, কিন্তু নিজে পালন নকৰে।
এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট, উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। তাৰ কাৰণে বাল্যকালতে কৃষ্ণই কেইবাটা অসুৰ মাৰিছে, তাৰ ভিতৰত অন্যতম অসুৰটো হৈছে বকাসুৰ। বকাসুৰ মানে বক মানে বগলী, দেখিবলৈ বগা, বাহিৰটো ধুনীয়া, ভিতৰত কপত থাকে, পানী জুৱলিত জোপ লৈ থাকে, মুখৰ আগত পালে থপকৈ ধৰে আৰু খায়, হে নাই? সেইটো হৈছে মানে বগলীৰ স্বভাৱ। আমাৰ কিছুমান মানুহ আছে সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত, অন্তৰত থাকে কপট, সুবিধা পালে স্বাৰ্থ আদায় কৰে, সুবিধা পালে সীমা ঠেলে। সেইটো স্বভাৱ যদি আছে আপুনি কেতিয়াও তৰিব নোৱাৰিব দেই। সত্যে সত্যে সখী মই কহিলোঁ বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই, নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবাও তাহাৰৰ গতি নাহি একোকালে। আপুনি মুখত এটা পেটত এটা লৈ ভকতি নকৰিব, আপুনি মোক ঠগিব পাৰিব, তেওঁক ঠগিব নোৱাৰিব। সেইকাৰণে দুফাল কৰি দিছে দেই, দুফাল কৰি দিছে, মানে বাহিৰটো যেনেকুৱা ভিতৰটো তেনেকুৱাই, কোৱা যেনেকৈ কৰিবাও তেনেকৈ, বছ সিমানেই। এইখিনিতে আমাৰ হেৰি পৰিলে, মই এইখিনিলৈকে কওঁতে অনেক অজ্ঞাতে থাকি যাওঁ, অপৰাধ হ'ব পাৰে। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে